নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, GMCHত নতুন চাকৰি ওলাইছে। কি পদত নতুনকৈ চাকৰি ওলাইছে, কেনেকৈ আবেদন কৰিব লাগিব, লগতে কিমান তাৰিখলৈকে আবেদন কৰিব পাৰিব, গোটেই কথাবোৰ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। যদি আপোনালোকে নতুন চাকৰিৰ সন্ধানত আছে, তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থৈ দিব, কিয়নো আমাৰ চেনেলত বিভিন্ন ধৰণৰ চাকৰি আপডেটবোৰ দি থকা হয় সময়ে সময়ে। লগতে আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হৈ থাকিব পাৰে, তলত ডিছক্ৰিপশ্যন বক্সত লিংকটো দিয়াই থাকিব। তেনেহ'লে পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। বন্ধু-বান্ধৱীসকল, এইখন হ'ল এডভাৰটাইজমেণ্ট, আৰু এইটো আপোনালোকক প্ৰথমতে কৈ দিওঁ যে এইটো টেম্পৰেৰী বেচিছত আপোনালোকৰ চাকৰিটো হ'ব। ইয়াত কোনো ধৰণৰ পাৰ্মানেণ্ট নহ'বও পাৰে, হ'বও পাৰে। আৰু চিলেকশ্যন প্ৰচেছটো ৱাক ইন ইণ্টাৰভিউ হ'ব, মানে আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব অকল। আৰু ডিপাৰ্টমেণ্টটো হ'ব মাইক্ৰ'বায়'লজি, GMCHৰ আণ্ডাৰত। ইয়াত লিখা আছে প্লেচটো আছে আপোনালোকৰ ডিপাৰ্টমেণ্ট অফ মাইক্ৰ'বায়'লজি, 5th ফ্ল'ৰ, নৰকাসুৰ হিলটপ, গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল। আপোনালোকৰ লোকেশ্যনটো হ'ব ইয়াত। আৰু ৰেজিষ্ট্ৰেশ্যনৰ সময়টো হ'ব 10 বজাৰ পৰা 12 বজালৈকে, আৰু 12 বজাৰ পিছত কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন কৰা নহ'ব। এতিয়া কথাটো হ'ল যে কি পোষ্টৰ বাবে আপোনালোকৰ লেব টেকনিচিয়ানৰ বাবে পদ খালী হৈছে, আৰু দৰমহা দিব আপোনালোকক প্ৰতি মাহে 25,000। আৰু এছেঞ্চিয়েল এডুকেশ্যন কোৱালিফিকেশ্যন কেনেকুৱা ধৰণৰ লাগিব ইয়াত লিখাই আছে। প্ৰথমতে আলোচনা কৰিলোঁ যে এজ লিমিট আপোনালোকৰ 40 বছৰতকৈ বেছি হ'ব নোৱাৰে। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব লাগিব BSc ইন MLT, মেডিকেল লেবৰেটৰী টেকনিচিয়ানত। লগতে 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব। যদি আপোনালোকৰ এইটো কোৱালিফিকেশ্যন নাই, তেনেহ'লে 10+2 ছায়েন্স লৈ পাছ কৰিব লাগিব উইথ 2 years DMLT, লগতে 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ক্লিনিকেল লেবত যিসকলে 3 বছৰৰ লেবৰেটৰী লেবত কাম কৰিব, সেইসকলৰ চান্স বেছি থাকিব। আৰু যিসকলক কম্পিউটাৰ এপ্লিকেশ্যনৰ ওপৰত নলেজ থাকিব, সেইসকলক বেছিকৈ প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু এটা পোষ্ট থাকিব টোটেল। ইণ্টাৰভিউ কোন তাৰিখ হ'ব ইয়াত উল্লেখ কৰিছে 24 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ দিব যাওঁতে কি কি ডকুমেণ্টছ লাগিব সেইটো কথা উল্লেখ আছে। কেণ্ডিডেটসকলৰ অৰিজিনেল লগতে এটা ফটোষ্টেটৰ কপি লাগিব, আৰু ছেম ডে এলং উইথ CV। লগতে আপোনালোকে ৰিজিউম বা CVখন লগত লৈ যাব। আৰু কোনো ধৰণৰ DAT দিয়া নহ'ব ইণ্টাৰভিউটোত যোৱাৰ বাবে। আৰু ৰিটেন টেষ্ট হ'ব যদিহে 30 জনতকৈ বেছি কেণ্ডিডেট হয়, তেতিয়া ফাৰ্ষ্ট ৰাউণ্ডত আপোনালোকৰ ৰিটেন টেষ্ট পতা হ'ব। তাৰপিছত ছেকেণ্ড ৰাউণ্ড আপোনালোকৰ ভাইবা হ'ব। যদি 30 জনতকৈ কম হয়, তেনেহ'লে আপোনালোকৰ ভাইবা এটা পাতিয়ে চিলেকশ্যন কৰা হ'ব। এইটো কথা ইয়াত 3 নম্বৰ ক্লজটোত উল্লেখ কৰিছে, আপোনালোকে চাই ল'ব পাৰে। যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে লগতে কোৱালিফিকেশ্যন আছে, তেনেহ'লে আপোনালোকে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ আণ্ডাৰত এপ্লাই কৰিব পাৰে আৰু লগতে সুযোগ পাব পাৰে। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যনৰ সৈতে লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।